উদুলি মুদুলি মহানগৰীৰ জজ খেলপথাৰ গুৱাহাটী ছাত্ৰ সন্থাৰ পতাকাৰ তলত একত্ৰিত হল সাহিত্য সাংস্কৃতিক সামাজিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বল কৰা সুসন্তানসকলক আচুৰ সম্বৰ্ধনা 1982 চনত অসম আন্দোলনৰ সময়ৰ পৰা এই দিনটোতে আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাই 1987 চনত ৰূপান্তৰিত হৈছিল মুকলি বিহুলৈ আৰু সেই 1987 চনৰ পৰাই সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গৰু বিহুৰ দিনাখন উদযাপন কৰি আহিছে এই মুকলি বিহু পৰম্পৰা ৰক্ষা কৰি এইবাৰো উলহ মালহেৰে মহানগৰীৰ জজ খেলপথাৰত অনুষ্ঠিত হল মুকলি বিহু বিহু নৃত্য শুকনানী ওজাপালি শিশুসকলৰ বিহু নৃত্য বৰনৃত্য আদিৰ সমাহাৰেৰে জীপাল হৈ উঠিল কংক্ৰিটৰ মহানগৰী বিশিষ্ট শিল্পী কুল বৰুৱাই পতাকা উত্তোলন কৰা এই মুকলি বিহু অনুষ্ঠানৰ মাজতে সম্বৰ্ধনা জনোৱা হয় ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গৰ লগতে পদ্মশ্ৰী সন্মানপ্ৰাপক ডাক্তৰ ইলিয়াছ আলী উদ্ধৱ ভৰালী সংগীত নাটক একাডেমী বঁটা প্ৰাপক জগন্নাথ বায়ন নুৰুদ্দিন আহমেদ ৰামকৃষ্ণ তালুকদাৰ একাডেমী বঁটা প্ৰাপক কবি সনন্ত তাঁতীকে ধৰি ৰীমা দাস হিমা দাসৰ পৰিয়ালক নিজৰ জাতিক সুৰক্ষিত অৱস্থাত ৰাখাৰ নিজৰ ভাষা সংস্কৃতি ৰখাৰ নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ গতিকে এই বহাগ আমাৰ কাৰণে সকলোৰে কাৰণে সংকল্পৰ বহাগ এই বহাগ আমাৰ সকলোৰে কাৰণে পণ লোৱাৰ সময় হ'ব সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো অসমবাসীক মোৰ আন্তৰিক অভিনন্দন জনাইছো সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত প্ৰয়াত শিল্পী দীপালী বৰঠাকুৰক শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিৱেশন কৰে তৰালী শৰ্মা জুবলি বৰ্ণালী কলিতা দীপলীনা ডেকা আদি কণ্ঠশিল্পীয়ে আৰু এনেদৰে সামৰণি পৰে গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ জজ খেলপথাৰত ঐতিহাসিক মুকলি বিহুৰ কেমেৰা পাৰ্চন পংকজ বৰা আৰু সুনীত শইকীয়াৰ সহযোগত গুঞ্জন কলিতা আৰু ইভা মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট